মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষলৈ তোমালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই তোমালোকক অসমীয়া বিষয়ৰ পাঠ্যপুথি অংকুৰণৰ চতুৰ্থ পাঠ জনমভূমিৰ আলোচনা আগবঢ়াবলৈ আহিছো আৰু এই পাঠটোত সন্নিবিষ্ট হোৱা প্ৰশ্ন উত্তৰখিনি আমি এতিয়া আলোচনা কৰিম আৰু কবিতাটো তোমালোকৰ নিশ্চয় মনত আছে এতিয়া পাঠভিত্তিক ক্ৰিয়া ইয়াত কৈছে যে শুদ্ধ উচ্চাৰণেৰে জনমভূমি কবিতাংশ আবৃত্তি কৰা এটা আবৃত্তি কৰা বুলি ক'লে আমি অকল পঢ়া নহব আমি কিছুমান কথা কবিয়ে যেনেদৰে ক'ব বিচাৰিছে হয়তো কবিয়ে আমাৰ হতুৱাই কৈছে তেনেধৰণে আমি ক'ব লাগিব গতিকে আবৃত্তি কৰাটোত অকমান শিকিব লাগিব আবৃত্তি কৰিবলৈ তোমালোকক ধৰি লোৱা তোমালোকৰ গোটেই কবিতা আছে মেলিলো প্ৰথম চকু তোমাৰ কোলাতে হৈ জীৱনৰ প্ৰথম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে হৈ জীৱনৰ শেষ সন্ধিয়াত এনেদৰে আমি পঢ়িব পাৰো চাই কিন্তু পঢ়াৰ লগতে কিন্তু যেতিয়া আবৃত্তি কৰিম আমি আবৃত্তিত সেই ভাৱটো আমাৰ কথাখিনিত প্ৰকাশ পাব লাগিব তোমালোকে বুজি পাইছা নহয় মনত নিশ্চয় আহিছে তোমালোকৰ এইটো কথা মনত ৰাখি থৈ দিবা যেতিয়া কবিতা এটা আমি পঢ়ো চাই পঢ়ো সেইটো পঢ়া হয় পাঠ কৰা হয় কিন্তু যেতিয়া আবৃত্তি কৰিম এনে লাগিব সেই কবিতা হিতৰ কথাখিনি আমিহে কৈ আছো আমি আমাৰ ভাষাত কৈ আছো গতিকে সেই ভাষাখিনি নিজৰ কৰি লৈ ঠিক তেনেদৰে ক'ব লাগিব যেনেদৰে কবিয়ে কবিতাটোত প্ৰকাশ কৰিছে গতিকে এই কামটো তোমালোকৰ শুদ্ধ উচ্চাৰণেৰে জনমভূমি কবিতাংশ আৰু কবিতাংশ বুলি এই কাৰণে কৈছে এই কবিতাটো বহুত দীঘল কবিতা আৰু এই কবিতাটোৰ এটা অংশহে তোমালোকে পাইছা গতিকে যিখিনি অংশ তোমালোকে পাইছা সেইখিনিকে আবৃত্তি কৰিবলৈ কোৱা হৈছে বুজি পাইছা নহয় এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো যাওঁ কবিতাংশ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া প্ৰথমতে আমাক আবৃত্তি কৰিবলৈ দিছিল এবাৰ কৈছে পঢ়া ইয়াৰ দুইটাৰ মাজত পাৰ্থক্য আছে কেতিয়াবা কি হয় আমি যেতিয়া পঢ়ো মনে মনে পঢ়িলে এনেকুৱা লাগে যে আমি পাৰোই গোটেইখিনি কিন্তু যেতিয়া উচ্চাৰণ কৰি পঢ়ো তেতিয়া হে গম পোৱা যায় যে আমি উচ্চাৰণ কৰবাত আমাৰ হয়তো ভুল থাকিব পাৰে বা আমি একেলগে পঢ়ি গৈ থাকিলে কেতিয়াবা উচ্চাৰণত আমাক খুকুজা লাগিব পাৰে সেয়েহে আমি জোৰেৰে পঢ়া উচিত আমি এনেদৰে পঢ়িব লাগে যে আমি পঢ়িলে বেলেগে শুনিব লাগে আৰু বেলেগে শুনিলে যদি আমাৰ কিবা ভুল হৈছে সেইখিনি আমি শুদ্ধ কৰি ল'ব পাৰো ঠিক আছে এতিয়া আমি এইখিনি তোমালোকে পঢ়িবা আবৃত্তি কৰিবা তাৰপিছত পঢ়িবা এতিয়া আমি ইয়াৰ পিছতনো কি প্ৰশ্ন আছে সেইখিনি চাবলৈ চাওঁ উত্তৰ দিব কৈছে কবিয়ে কাৰ কোলাত প্ৰথমতে চকু মেলাৰ কথা কৈছে প্ৰথমে চকু মেলাৰ কথা কাক কৈছে বাৰু কবিতা অংশৰ মনলৈ পেলাচোন মেলিলো প্ৰথম চকু তাৰপিছত কি আছে তোমাৰ কোলাতে আই অৰ্থাৎ আই মানে মাতৃ বা জননীৰ কোলাত প্ৰথমে চকু মেলিছে বুজি পাইছা নহয় মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই কবিতা ভাগি মাতি চালে উত্তৰটো পাই যায় যে আই তোমাৰ কোলাতে আমি প্ৰথম চকু মেলিলো কোলাত চকু মেলিলো মানে প্ৰথম আমাৰ জন্ম তাতে হ'ল নহয় জানো আৰু আই বুলি যে কৈছে আই মানে আইতা কিন্তু নহয় দেই আই মানে মাককো আই বুলি কয় তোমালোকে নিশ্চয় শুনিছা আৰু গতিকে আই মানে মাক বা জননী যিয়ে জন্ম দিয়ে তেওঁক জননী বুলি কয় গতিকে আইৰ কোলাত প্ৰথমতে চকু মেলাৰ কথা কৈছে মাতৃ এইটো তোমালোকে লিখিবা মাতৃ আই কিছুমানে আই মাতৃ বুলিও লিখে দেই মাতৃ আই বা জননীৰ এই তিনিটা ভিতৰত যিকোনোটা লিখিব পাৰা বা চাৰিটা কৰিছো মই আই মাতৃ কবিয়ে আই মাতৃৰ আইৰ মাকৰ মাতৃৰ কোলাত প্ৰথমতে চকু মেলাৰ কথা কৈছে ইয়াত আমি কেইবাটাও যিটো লিখো গোটেই আটাইকেইটাই শুদ্ধ মাতৃৰ কোলাত চকু মেলাৰ কথা কৈছে বুলি লিখিলেও শুদ্ধ হ'ব আইৰ কোলাত চকু মেলাৰ কথা কৈছে বুলি ক'লেও শুদ্ধ হ'ব জননীৰ কোলাত প্ৰথম চকু মেলাৰ কথা কৈছে বুলি ক'লেও শুদ্ধ হ'ব আই মাতৃৰ কোলাত চকু মেলাৰ কথা কৈছে বুলি ক'লেও শুদ্ধ হ'ব গতিকে এই প্ৰশ্নটো উত্তৰ মাত্ৰ এটাই জানি থবা যে মাকৰ কোলাত প্ৰথমতে চকু মেলাৰ কথা কৈছে দ্বিতীয়টো প্ৰশ্নলৈ যাওঁ কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ কৈছে নাই কোন ঠাইত ল'ব আকৌ সেই আইৰ কোলাতে নহয় জানো আইৰ কোলাত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে কৈছে ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ আকৌ মুদিম আকৌ চকু বুলি কৈছে নহয় জানো মুদিম আকৌ চকু তোমাৰ কোলাতে আই জীৱনৰ শেষ সন্ধিয়াত অৰ্থাৎ ভাগৰুৱা আত্মাই কি কৰিব আইৰ কোলাতেই জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে বা মাতৃৰ কোলাতেই জীৱনৰ
শেষ জিৰণি অৰ্থাৎ মানে জনম লৈছো মাকৰ কোলাত মৰিব মাকৰ কোলাত গতিকে কবিৰ ইয়াত মনৰ ভাবিয়াস বা মনৰ প্ৰকাশ কেনেকৈ কৰিছে যে প্ৰথম চকু মেলিছো মই আইৰ কোলাত অৰ্থাৎ মাতৃৰ কোলাত আৰু মৰিবলৈও তেওঁ আইৰ কোলাতেই বিচাৰিছে এটোৱে হৈছে এই প্ৰশ্নটোৰ উত্তৰ এতিয়া পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ কবিয়ে পক্ষী হৈ ক'ত বাহ লম বুলি কৈছে পক্ষী হলে ক'ত বাহ লয় বাৰু গছত কিন্তু ইয়াত কেৱল গছৰ কথা কোৱা নাই কৈছে ওখ বিৰিখত অৰ্থাৎ ওখ বৃক্ষত ওখ গছত কবিয়ে পক্ষী হৈ ওখ বিৰিখত বাহ লম বুলি কৈছে ওখ বিৰিখত মানে ওখ বিৰিখ মানে ওখ গছ বুলি ক'ব পাৰা ওখ গছত ওখ বৃক্ষত এই আটাইকেইটা শুদ্ধ উত্তৰ বৃক্ষত ওখ বৃক্ষত বাহ ল'ব বুলি কৈছে লম বুলি কৈছে নহয় আচলতে বাহ ল'ব বুলি কিবা বাহ ল'ব বুলি কৈছে কবিয়ে কৈছে মই লম বুলি কোৱা নাই গতিকে তোমালে কিবা কবিয়ে পক্ষী হৈ ওখ বিৰিখত বাহ ল'ব বুলি কৈছে এনেদৰে লিখিলে বেছি শুদ্ধ হ'ব এতিয়া আমাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰব বুলি কৈছে হিমালয় পৰ্বতৰ শুকুলা টিঙত লৈ কৈছে নাই কৈছে নহয় মানসী বিলত ফুলি ৰোৱা কথা কৈছিল কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুলি ৰব বুলি কৈছে মানসী বিল মানে মানস সৰোবৰ ইয়াৰ পৰাই ব্ৰহ্মপুত্ৰ ওলাইছে মানস সৰোবৰ সেইকাৰণে মানসী বিল বুলি কৈছে কি কৰিব তাত কি কৰিম বুলি কৈছে শুকুলা টিঙত গৈ ফুলি ৰম মানসী বিলত অৰ্থাৎ মানস সৰোবৰত ফুলি ৰোৱাৰ কথা কৈছে হিমালয় পৰ্বতৰ শুকুলা টিং মানে শুকুলা মানে বগা আৰু বগা টিং কিয় কৈছে পাহাৰৰ পৰ্বতৰ যিবোৰ বহুত ওখ ওখ পৰ্বত থাকে তাত বৰফ থাকিলে বগা হৈ থাকে নাথাকে গতিকে শুকুলা টিঙত হিমালয় পৰ্বতৰ শুকুলা টিং মানে শৃংগ একেবাৰে ওখটো এইটো টিং এইটো ধৰিলা পাহাৰটো এইটো ধৰিলা হিমালয় পাহাৰ বুলি ধৰিলা আৰু হিমালয় এই একে ওপৰটো টিং বুলি কয় পাহাৰৰ টিং আৰু এইবোৰ সাধাৰণতে কি থাকে এনে ধৰণে বৰফেৰে ভৰি থাকে এনেকে বগা বগা বৰফেৰে ভৰি থাকে নহয় ওখ ওখ টিংবোৰ হিমালয় পৰ্বতৰ ওখ ওখ টিংবোৰ বৰফেৰে ভৰি থাকে কৈছে ওখ টিঙত কি কৰিছে ওখ টিঙলৈ গৈ কি কৰিছে মানসী বিলত ফুলি ৰম বুলি কৈছে হয়তো পদুম ফুল হৈ ফুলি ৰব ক'ত ইয়াত থকা মানসী বিল অৰ্থাৎ মানস সৰোবৰত ফুলি ৰোৱাৰ কথা কৈছে তোমালোকে উত্তৰটো নিশ্চয় পাৰিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা অন্ত্যমিল থকা শব্দবোৰ বাছি উলিয়া অন্ত্যমিল মানে শেষৰ আখৰটোৰ মিল এটা ধৰিলে তিনিটা আখৰ আছে নহয় এই তিনিটা আখৰৰ আগৰ কেইটা অকণ বেলেগ হ'বও পাৰে কিন্তু শেষৰ আখৰ কেইটা মিল হ'ব লাগিব ধৰিলে ইয়াত ল আছে ইয়াতো ল হ'ব লাগিব কবিতাটোত এনেকুৱা ধৰণৰ শব্দ আমি ঢেৰ পাওঁ কিন্তু কেইটামান মই একেবাৰে সহজভাৱে তোমাক ক'ব খুজিছো এটা উদাহৰণ দিছে পুৱাত মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই জীৱনৰ প্ৰথম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়া কৈছিল নহয় পুৱাত আৰু সন্ধিয়াত চোন মিল খায় আদিম পুৱাত শেষ সন্ধিয়াত পুৱাত আৰু সন্ধিয়াত শেষ একে লাগিছে নাই এটো কয় অন্তমিল ইয়াত এই লাষ্টৰ যিটো আখৰ আছে ইয়াৰ লাষ্টৰ আখৰটোৰ সৈতে মিল আছে এটো কয় অন্তমিল ঠিক আছে অন্তমিল থকা শব্দবোৰ আমাৰ এতিয়া লব দিছে বাছি লব দিছে আৰু অন্তমিল থকা শব্দবোৰ তোমালোকক মই সহজ এটা বুদ্ধি দি দিও আমাৰ কবিতাটো চাবা যে কমা দিয়া আগতে যিটো শব্দ আছে আৰু দাৰি দিয়া আগতে যিটো শব্দ আছে সেইকেইটাৰ মাজত অন্তমিল পাবাই তুমি গতিকে এই গোটেই ইখিনি চোৱা কুলাত ছায়াত বিৰিখত গীতত জেউতি আৰতি বিলত চৰণত বুকুত উঠত এইকেইটাৰ মাজত অন্ত্যমিল আছে হয়নে নহয় চাচোন বাৰু জেউতি আৰু আৰতি শুনিবলৈ একে বিৰিখত আৰু গীতত একে কুলাত ছায়াত একে পুৱাত সন্ধিয়াত একে হয়নে এনেকে মিল থাকে আৰু তোমালোকে চাবা যে অন্ত্যমিল থকা বা শেষৰ যিটো আখৰটো মিল থাকিলে সাধাৰণতে আৰু শুনিবলৈ প্ৰায় একে হলে সেইকেইটা কবিতাবোৰৰ যিবোৰ কবিতাৰ মিল থাকে কবিতাবোৰৰ শাৰীবোৰ মিল থাকে কবিতাবোৰৰ শেষত দিয়া থাকে গতিকে এনে ধৰণৰ যদি তোমালোকে কচৰত কৰা তোমালোকে নিজেও কবিতা লিখিব পাৰিবা তোমালোকে চাবা অন্ত্যমিল থকা শব্দ ললা আৰু শব্দকেইটা যদি ইটোৰ সিটোৰ লগত শুনিবলৈ একে তেনেহলে সেইকেইটা শব্দ কবিতাটো বা তোমাৰ যিটো বাক্য শাৰী কোৱা সেই বাক্য শাৰী শেষৰ ফালে ৰাখিলে তোমাৰ দেখিবা বৰ ধুনীয়া কবিতা এটাই হৈ যায় গতিকে এই কচৰটো কৰিবলৈ এইটো আমি এনেদৰে চাব পাৰো এই কবিতাটোত থকা অন্ত্যমিল থকা শব্দবোৰ আমি এনেদৰে বাছি উলিয়াম উলিয়াৰ পিছত আমাৰ নিজৰো লাভ হ'ব আৰু নিজেও
তেনেদৰে কোনোবা শব্দ শুনিলে তাৰ অন্তমিল থকা শব্দ আমি বিচাৰি উলিয়াব পাৰিম এটা পৰৱৰ্তী প্ৰশ্নটো যাও তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা এটা অৰ্থ মিলাব লাগে এটা মিলাই দিছে পক্ষী মানে কি চৰাই আমি জানোই পক্ষী হল চৰাই শীতলী মানে কি ইয়াত দিয়া আছে কি আদি সেনে চৰাইটো গুছি গল পৰ্বতৰ আগ বা উখভাগ গম পাইছো কি হয় চেঁচা শীতল শীতলী আছে গতিকে শীতল হ'বই লাগিব গতিকে চেঁচা শীতল তাৰপিছত কি আছে কুনুৱালী কুনুৱালী নামটো শুনি কেনেকুৱা লাগিছে বাৰু কুনুৱালী দেখাত সোণৰ দৰে আদি সেনে চৰাইটো নহয় পৰ্বতৰ আগ বা উখ নহয় কুনুৱালী চেঁচা শীতলো নহয় বেলেগ এটাই লৈ ললে গতিকে সোণ বৰণীয়া আছে গতিকে কুনুৱালীটো সোণ বৰণীয়া হ'ব আমি জানোই সোণালীক কয় কুনুৱালী বুলি কয় গতিকে সোণ বৰণীয়া অৰ্থাৎ সোণৰ দৰে যাৰ বৰণ সি তাক কয় কুনুৱালী তাৰপিছত আছে মৰম এটা মৰম ইয়াত আমি কোনটো পাম আদিটো নহয় সেনে সেনে শব্দটো স্নেহ শব্দটোৰ পৰা আহিছে স্নেহ শব্দটোৰ কোমল ৰূপ কি কৈছে সেনে মৰম সেনে হয় নকয় গতিকে মৰম মুখৰ অৰ্থ হৈছে সেনে বা আৰু অকমান যদি টান শব্দ কোৱা তেতিয়া তোমালোকে ক'ব পাৰা স্নেহ ঠিক আছে ইয়াত দিয়া আছে সেনে গতিকে আমি সেনে বুলি লিখিম স্নেহ শব্দটোকে কোমল কৰি কোৱা হৈছে সেনে মৰম সেনে গতিকে মৰমৰ অৰ্থ হ'ল সেনে এটা প্ৰথম আছে আৰু প্ৰথমৰ কি হ'ব এইকেইটাত আদি আদি মানে প্ৰথম জীৱনৰ আদিম পুৱাত কৈছিল নাই তালে প্ৰথম পুৱাত গতিকে প্ৰথমৰ অৰ্থ হ'ল আদি আৰু টিং মানে পৰ্বতৰ আগ বা উখভাগ অকমান আগতে মই তোমালোকক কৈছিলো পৰ্বতৰ আগ বা উখভাগক কি বুলি কোৱা হয় টিং বুলি কোৱা হয় গতিকে আমি এই শব্দকেইটাৰ অৰ্থ এনেদৰেই বিচাৰি ললো নহয় তোমালোকৰ অসুবিধা হ'ব নেকি মোৰ বুঝৰে অসুবিধা তোমালোকৰ হ'ব নালাগে এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়া ওপৰৰ কবিতা ফাঁকিৰ গদ্য ৰূপ এটা গদ্য ৰূপ মানে কি এটো হ'ল পদ্য ৰূপ এটো হ'ল পদ্য আৰু যেটো আমি এতিয়া মই যেটা কথাবোৰ কৈ আছো সেইটো যদি লিখি দিও সেইবোৰ ক'ব গদ্য আমি সাধাৰণতে যেনে ধৰণে কথা বতৰা কওঁ যেনে ধৰণে লিখো সেইবোৰ হ'ল গদ্য কিন্তু যেতিয়া মিল থকাকে আমি লিখো কবিতা লাগে সেইটো হ'ল পদ্য এতিয়া কৈছে যে এইখিনি হ'ল মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত এইখিনি হ'ল পদ্য কিন্তু গদ্য ৰূপ মানে যে আমি যেনেদৰে কথা কৈ থাকো সাধাৰণ কথাত আমি যেনেদৰে কওঁ তেনেদৰে যদি কওঁ জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত শুই আকৌ চকু মুদিম এই কথাখিনি অৰ্থাৎ এইখিনি কৈছে যে জীৱনৰ শেষ সন্ধিয়াত কৈছে যে তোমাৰ কোলাতে শুই মই আকৌ চকু মুদিম এই উদাহৰণ কেইটা চাই তলৰ কবিতা কেইফাঁকিৰ গদ্য ৰূপত লিখা এতিয়া আমাক কি কৰিছে এনেদৰে পদ্য ৰূপ দিছে আমি কৰিব লাগিব কি গদ্য ৰূপ দিব লাগিব অৰ্থাৎ আমি যেনে ধৰণে কথা কওঁ তেনেকুৱা ৰূপত আমি লিখিব লাগিব এটো চোৱা কুনুৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি উঠত মানে তোমাৰ হেতা পৰা দুখন উঠত কুনুৱালী মেঘ হৈ ৰঙীন হাঁহি বিৰিঙাম ঠিক আছে সোণালী ডাৱৰ হৈ কুনুৱালী মেঘ আছে নহয় গতিকে সোণালী ডাৱৰ হৈ হেতা পৰি থকা উঠ দুখনিত হাঁহিৰে ৰঙীন কৰি জিলিকাম বিৰিঙাম কৈছে না হাঁহি বিৰিঙাম কৈছে নাই কৈছে যে সোণালী ডাৱৰ হৈ হেতা পৰি থকা উঠ দুখনিত হাঁহিৰে ৰঙীন কৰি জিলিকাম এইটো হৈছে ইয়াৰ এই পদ্যটোৰ গদ্য ৰূপ এইটো ঠিক আছে তোমালোকে নিশ্চয় পাৰিবা ইয়াৰ পিছৰটো চাওঁ আছো আকাশৰ তৰা হৈ ৰ লাগি চাইৰম সেউজীয়া শুৱনি জেউতি অৰ্থাৎ মৰাৰ পিছতো কথা কৈছিল নহয় মৰাৰ পিছত কি হ'ম আকাশৰ তৰা হয় বুলি মানুহে কয় গতিকে আকাশৰ তৰা হৈ পৃথিৱীখনৰ সেউজীয়া শুৱনি ধুনীয়া পোহৰবোৰ আমি ৰ লাগি চাই ল'ম বা অন্তৰ ভৰাই আমি চাম মৃত্যুৰ পিছত আকাশৰ তৰা হৈ তীৰ বিৰাই থাকি পৃথিৱীৰ সেউজ ৰঙৰ ধুনীয়া শোভা উপভোগ কৰিম সেউজ ৰঙৰ যিটো শোভা আছে যিটো ধুনীয়া ৰূপটো সেই ৰূপটো আমি উপভোগ কৰিম সেইবুলি এই পদ্য ফাঁকিত কৈছে আৰু গদ্যৰ ৰূপত ক'বলৈ হলে বা গদ্যত ক'বলৈ হলে এনেকৈ ক'ব লাগিব মৃত্যুৰ পিছত আকাশৰ তৰা হৈ তীৰ বিৰাই থাকি পৃথিৱীৰ সেউজ ৰঙৰ শোভা আমি উপভোগ কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আলোচনা কৰি থকা এই পাঠটো আমি এইখিনিতে সামৰিব লাগিব কিন্তু আমাৰ সকলো প্ৰশ্ন উত্তৰ ইয়াতে শেষ হোৱা নাই আৰু প্ৰশ্ন উত্তৰ আছে সেইখিনি আমি পৰৱৰ্তী ভাগত আলোচনা কৰিম তেতিয়ালৈকে তোমালোকে মোক বিদায় দিয়া আৰু বাকিখিনি যদি প্ৰশ্ন তোমালোকে জানিবলৈ আছে তেনেহলে পৰৱৰ্তী পাঠটো চাবই লাগিব তেতিয়ালৈকে ধন্যবাদ